2024 লোকসভা নিৰ্বাচনৰ ছেমিফাইনেলত বিজেপিৰ হাতত পৰাস্ত হ'ল শতিকা প্ৰাচীন দল কংগ্ৰেছ। কংগ্ৰেছৰ এই পৰাজয়ৰ প্ৰভাৱ দেশৰ ৰাজনীতিত এতিয়া সৰ্বত্ৰে। কংগ্ৰেছৰ এই পৰাজয়ৰ প্ৰভাৱ পৰিছে বিৰোধী মৰ্চা ইণ্ডিয়াতো। দেশৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ হিন্দী বলৰ তিনিখনকৈ ৰাজ্যত কংগ্ৰেছৰ পৰাজয়ৰ লগে লগে ইণ্ডিয়া মৰ্চাত লাগিছে তুমুল হাহাকাৰ। ইণ্ডিয়া মৰ্চাত এতিয়া কংগ্ৰেছৰ বিৰুদ্ধে সহযোগী দলসমূহৰ অসন্তুষ্টি মুকলিকৈ প্ৰকাশ পাইছে। 6 ডিচেম্বৰত ইণ্ডিয়া মৰ্চাৰ এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান কৰিছিল কংগ্ৰেছৰ অধ্যক্ষ মল্লিকা অৰ্জুন খৰ্গে। কিন্তু বৈঠকখনত উপস্থিত নাথাকে বুলি ইতিমধ্যে স্পষ্ট কৰিছে মমতা বেনাৰ্জী, অখিলেশ যাদৱ, MK ষ্টেলিন আৰু হেমন্ত সোৰেনে, যাৰ বাবে বৈঠকখন পিছুৱাই দিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হৈছে। দৰাচলতে কংগ্ৰেছৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিয়েই বৈঠকখনত উপস্থিত নাথাকে এই শীৰ্ষ বিৰোধী নেতাসকল। শেহতীয়াকৈ সম্পন্ন হোৱা 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ইণ্ডিয়া মৰ্চাৰ সহযোগী দলসমূহক উপেক্ষা কৰিছিল। কংগ্ৰেছে এই ৰাজ্যকেইখনৰ অকলশৰীয়াকৈ নিৰ্বাচনী দল অৱতীৰ্ণ হৈছিল। কংগ্ৰেছৰ এই ৰণনীতিক লৈ অসন্তুষ্ট হৈ পৰিছিল সমাজবাদী পাৰ্টি আৰু TMCৰ দৰে আগশাৰীৰ দলসমূহ, আৰু সেই অসন্তুষ্টিৰেই বহিঃপ্ৰকাশ ঘটিছে 6 ডিচেম্বৰৰ বৈঠকত উপস্থিত নথকাৰ সিদ্ধান্ত দলকেইটাৰ। বিশেষকৈ মধ্যপ্ৰদেশৰ নিৰ্বাচনক লৈ কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ সংঘাত তীব্ৰ হৈছিল। সমাজবাদী পাৰ্টিয়ে মধ্যপ্ৰদেশত 7খন আসন বিচাৰিছিল কংগ্ৰেছৰ পৰা, কিন্তু কংগ্ৰেছে অতিকৈ দাম্ভিকতা প্ৰকাশেৰে সমাজবাদী পাৰ্টিক দিয়া নাছিল এখনো আসন। আনকি দলটোৰ মুৰব্বী অখিলেশ যাদৱকো তাচ্ছিল্য কৰিছিল মধ্যপ্ৰদেশৰ কংগ্ৰেছৰ মুৰব্বী কমল নাথে। ইয়াৰে সমষ্টিত প্ৰত্যুত্তৰ দিবলৈ ৰাজ্যখনৰ 102টা সমষ্টিত প্ৰাৰ্থী থিয় কৰাইছিল সমাজবাদী পাৰ্টিয়ে। পৰিণামস্বৰূপে বিৰোধী ভোট বিভাজন ঘটি ক্ষতিগ্ৰস্ত হৈছিল কংগ্ৰেছ। এতিয়া 3খন ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছ পৰাস্ত হোৱাৰ পাছত ভুল নীতিৰ বাবে শতিকাপৰি দলটো প্ৰভাৱিত হোৱা বুলি দোহাৰিছে অখিলেশ যাদৱে। আনহাতে কংগ্ৰেছৰ সমালোচনাত মুখৰ হৈ পৰিছে TMC মুৰব্বী মমতা বেনাৰ্জীও। এই ৰাজ্যকেইখনত কংগ্ৰেছে সহযোগী দলৰ সৈতে আসন বুজাবুজি নকৰাৰ বাবে পৰাজয় মুখ দেখিলে বুলি স্পষ্টকৈ প্ৰকাশ কৰিছে মমতা বেনাৰ্জীয়ে। ইণ্ডিয়া মৰ্চাৰ এই সহযোগী দলসমূহে লগতে স্পষ্ট কৰিছে যে তেওঁলোকে ভৱিষ্যতে সহ্য নকৰে কংগ্ৰেছৰ বিগ বাজাৰ সুলভ মনোভাৱ। কংগ্ৰেছৰ নিজস্ব ৰণনীতি মতে চলিবলৈ কোনোপধ্যেই ৰাজি নহয় সমাজবাদী পাৰ্টি, TMC আৰু DMKৰ দৰে দলসমূহ। এই দলসমূহৰ স্পষ্ট অভিমত, কংগ্ৰেছে সহযোগী সৰু দলক প্ৰাপ্য সন্মান প্ৰদান কৰিবই লাগিব। নিৰ্বাচনী আসন বুজাবুজিৰ প্ৰতিটো সহযোগী দলক সন্মানজনকভাৱে আসন প্ৰদান কৰিবই লাগিব কংগ্ৰেছে। কংগ্ৰেছে বিগ বাজাৰ সুলভ দাম্ভিক মনোভাৱ পৰিত্যাগ নকৰিলে ইণ্ডিয়া মৰ্চা সুকলমে চলাটো সম্ভৱ নহয় বুলি জনাই দিছে সহযোগী দলসমূহে। ইফালে বিৰোধী মৰ্চাৰ এই পৰিৱৰ্তিত প্ৰেক্ষাপটত ইণ্ডিয়া মৰ্চাৰ মুৰব্বী হিচাপে নীতিশ কুমাৰ দায়িত্ব লব বুলি চৰ্চা আৰম্ভ হৈছে। হিন্দী বলৰ পৰাভূত হোৱাৰ পাছত কংগ্ৰেছৰ নিৰ্বাচনী ৰণনীতি অশুদ্ধ বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। গতিকে আগন্তুক সময়ত ইণ্ডিয়া মৰ্চাই নীতিশ কুমাৰৰ নেতৃত্বত তথা ৰণনীতি অনুযায়ী কাৰ্যনিৰ্বাহ কৰিব বুলি আৰম্ভ হৈছে বিশেষ চৰ্চা। গতিকে দেশৰ বিৰোধী ৰাজনীতিত কংগ্ৰেছৰ বাবে আৰম্ভ হৈছে আনকো বেয়া দিন। কংগ্ৰেছ অথবা ৰাহুল গান্ধীৰ নেতৃত্ব মানিবলৈ এতিয়া প্ৰস্তুত নহয় ইণ্ডিয়া মৰ্চাৰ সহযোগী দলসমূহ। পৰৱৰ্তী প্ৰেক্ষাপটত 24 লোকসভা নিৰ্বাচনটো সহযোগী দলসমূহৰ সন্মুখত নমনীয় হ'বলৈ বাধ্য হ'ব কংগ্ৰেছ দল। 24 ছেমিফাইনেলত পৰাস্ত হৈ শক্তিবিহীন হৈ পৰা কংগ্ৰেছে আগন্তুক সময়ত সহযোগী দলসমূহক অধিক আসন এৰি দিবলৈ বাধ্য হৈ পৰিব। লগতে ইণ্ডিয়া মৰ্চাত 24 ৰাহুল গান্ধীক পাছলৈ ঠেলি পূৰ্বে নীতিশ কুমাৰ তথা মমতা বেনাৰ্জী নেতাৰ বৃদ্ধি পাব প্ৰভাৱ আৰু গুৰুত্ব। আহক চাওঁ ইণ্ডিয়া মৰ্চাৰ পৰৱৰ্তী বৈঠক সম্পৰ্কত বা পৰৱৰ্তী কাৰ্যকলাপ সম্পৰ্কত কি ক'ব খুজিছে JDU নেতা সাংসদ সুনীल कुमारे। 3 राज्यों के चुनाव के परिणाम आने के बाद अचानक उन्होंने घोषणा की और अपने सारे साथियों की उनकी याद आई। कहीं न कहीं ये कांग्रेस कर क्या रही है कि राज्यों में जिनके बल पर वो खड़ी है उन्हीं को इग्नोर कर रही है। बिहार में JDU RJD के बल पर ही कांग्रेस खड़ी है, यूपी में सपा के बल पर, झारखंड में हेमंत सोरेन जी के बल पर, और इनको इग्नोर करके कांग्रेस चल रही थी, जिसका ये परिणाम हुआ कि 3 राज्यों का रिजल्ट उनके विपरीत गया। अब ये 6 तारीख को बैठक है। 6 तारीख की बैठक में कोई बड़ा निर्णय अगर कांग्रेस लेती है और क्षेत्रीय दल को आगे बढ़ाती है, तब ये 24 में INDA का कोई भविष्य है। JDU নেতা সাংসদ সুনীল কুমাৰৰ বক্তব্য। আহক চাওঁ এই সম্পৰ্কত সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে কি ক'ব খুজিছে। जो परिणाम आए हैं आने वाले समय में इससे इंडिया गठबंधन और मजबूत होगा। देश की जनता भारतीय जनता पार्टी को हटाना चाहती है। अगर यही मानक हम मान लें कि लोग परिवर्तन चाहते थे, जिन प्रदेशों में सरकार बदली है और मध्य प्रदेश के अलावा मध्य प्रदेश की परिस्थितियां दूसरी रही। मध्य प्रदेश में दूसरे तरह का अगर गठबंधन होता तो परिणाम दूसरा भी हो सकता था,
लेकिन जो परिणाम इन प्रदेशों से आए हैं, जनता परिवर्तन चाहती है। तो बीजेपी के लिए ये चिंता का विषय होना चाहिए कि जो सरकार में है उनसे जनता नाराज है या जनता ने परिवर्तन के लिए वोट दिया है। तो आने वाले समय में भी परिवर्तन का वोट पड़ेगा, तो ये चिंता का सवाल बीजेपी के लिए है। সেয়া সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ বক্তব্য। আহক ছয় সম্পৰ্কত শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ নেত্ৰী তথা সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে কি ক'ব খুজিছে। जरूरी है कि अब 2024 में आते आते लोकसभा चुनाव में हम सब अलायंस एक साथ इसलिए आए हैं क्योंकि हम अपना कमिटमेंट जानते हैं, अपनी जिम्मेदारी समझ रहे हैं कि देश में एक मजबूत विपक्ष या एक दूसरा ऑल्टरनेटिव जो देश के सामने रखना चाहिए वो हम सबकी जिम्मेदारी है। संविधान की बात हो, प्रजातंत्र की बात हो, अर्थव्यवस्था की बात हो, महंगाई को लेकर हो, किसानों को लेकर हो, युवाओं को लेकर हो, महिलाओं को लेकर हो, उन सबकी हमें नीति बनानी पड़ेगी और किस तरीके से जनता का विश्वास जीतना है और 2024 में सरकार बनानी है, वो काम करना पड़ेगा। সেয়া শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ নেত্ৰী সাংসদ প্ৰিয়ংকা চতুৰ্বেদীৰ বক্তব্য। আহক ছয় সম্পৰ্কত নিৰ্দলীয় সাংসদ নৱনীত ৰাণাৰ বক্তব্য কি। को जो इंडिया ब्लॉक अलायंस बनाया गया, और लेकिन ममता बनर्जी इस मीटिंग को स्किप कर रहे हैं। उन्होंने हवाला दिया है कि उन्हें पहले से इंफॉर्मेशन नहीं थी और उनकी अभी एंगेजमेंट तो है। शुरुआत है, पिक्चर अभी पूरी बाकी है। अभी ऑपोजिशन की गठबंधन पूरी तरीके से हुआ नहीं, जहां पर बिखरना शुरू हो जाएंगे, क्योंकि ये जो धमाका 3 राज्यों में मोदी जी के चेहरे को देखकर, मोदी जी के काम को देखकर ये सभी राज्यों ने एक तरफा लहर वेव दिखाई है। तो इनको पता है कि कितना भी गठबंधन झुंड जमा कर लें, कुछ मोदी जी के विरोध में होना नहीं है। 400 पार तो नक्की होनी है। সেয়া সাংসদ নৱনীত ৰাণাৰ বক্তব্য। আহক ছয় সম্পৰ্কত হেমন্ত সোৰেনে কি ক'ব খুজিছে। कल सर INDA गठबंधन की सब बैठक है, तो सर आप जा रहे हैं? हमारा तो इधर अभी व्यस्तता है। हमारी बात हुई थी खड़गे साहब से और देखते हैं, हो सकता है कि कोई प्रतिनिधि जाए। कोई विवाद है इसको लेकर? सर 24 সেয়া দেখিবলৈ পালে বিৰোধী দলসমূহৰ নেতাসমূহৰ বক্তব্য সকলোৱে প্ৰকাশ কৰিব খুজিছে যে কংগ্ৰেছ দলৰ উদ্ধবাহু নৃত্যৰ বাবে 4খন ৰাজ্যৰ কংগ্ৰেছ দলে পৰাজয় বৰণ কৰিবলগা দুৰ্ভাগ্যজনক পৰিৱেশৰ সৃষ্টি হ'ল। ইণ্ডিয়া মৰ্চাৰ সহযোগী দলসমূহ কোনো কাৰণতে গুৰুত্ব আৰোপ নকৰিলে কংগ্ৰেছ দলে, যাৰ পৰিণাম ভুগিব লগা হ'ল কংগ্ৰেছ দলে। আৰু পৰৱৰ্তী পৰ্যায়ৰ 24 লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলক বিগ বাজাৰ ভূমিকা পালন কৰিবলৈ দিয়াৰ যে হুংকাৰ প্ৰদান কৰিছে এইসমূহ সহযোগী দলৰ নেতাই। আৰু বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াক লৈ অব্যাহত আছে অনিশ্চয়তা। ইয়াৰ মাজতে কাইলৈ ইণ্ডিয়া সমন্বয়ৰক্ষী কমিটিৰ বৈঠক আহ্বান। এতিয়াও অন্ত পোৱা নাই কংগ্ৰেছক লৈ একাংশ সহযোগী দলৰ অসন্তুষ্টি। এনে অসন্তুষ্টিৰ বাবেই স্থগিত ৰখা হৈছে ইণ্ডিয়া মিত্ৰজোঁটৰ মূল বৈঠকখন। কাইলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল ইণ্ডিয়া মিত্ৰজোঁটৰ মূল বৈঠক, কিন্তু এতিয়া মূল বৈঠকৰ ঠাইত অনুষ্ঠিত হ'ব মিত্ৰজোঁটৰ সমন্বয়ৰক্ষী কমিটিৰ গুৰুত্বপূৰ্ণ বৈঠক। মূলতঃ মিত্ৰজোঁটৰ মাজত বিভিন্ন বিষয়ক লৈ থকা অসন্তুষ্টি নিৰাময় কৰিবলৈ অনুষ্ঠিত হ'ব এই গুৰুত্বপূৰ্ণ বৈঠকখন। কংগ্ৰেছৰ সভাপতি মল্লিকা অৰ্জুন খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত হ'ব সমন্বয়ৰক্ষী কমিটিৰ বৈঠক। ছ'চিয়েল মিডিয়াত এই কথা ঘোষণা কৰিছে কংগ্ৰেছৰ সমন্বয়ক গুৰদীপ সিং চপ্পলে। এই বৈঠকত 14জনীয়া সমন্বয়ৰক্ষী কমিটিৰ কোন কোন সদস্যই অংশগ্ৰহণ কৰে সেই কথা এতিয়াও জানিব পৰা হোৱা নাই। ইণ্ডিয়া মিত্ৰজোঁটৰ আন উপসমিতিৰ লগতে বোম্বাই বৈঠকত গ্ৰহণ কৰা হৈছিল সমন্বয়ৰক্ষী কমিটিও। 14জনীয়া এই কমিটিৰ সদস্য হিচাপে আছে কংগ্ৰেছৰ কে বেণুগোপাল, NCPৰ শাৰদ পাৱাৰ, DMKৰ MK ষ্টেলিন, আপৰ ৰাঘৱ চাদ্দা, RJDৰ তেজস্বী তাৱাকে ধৰি বিৰোধী শিবিৰৰ কেইবাগৰাকী গুৰুত্বপূৰ্ণ নেতা। মিত্ৰজোঁটত মতবিদ আৰম্ভ হোৱাৰ পাছতেই কাইলৈ বৈঠকত এইসকল নেতাই অংশ ল'বনে নাই তাক লৈ এতিয়া সৃষ্টি হৈছে চৰম অনিশ্চয়তা। আগন্তুক লোকসভা নিৰ্বাচনৰ আসন ভাগ বটোৱাক লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে কাইলৈ এই গুৰুত্বপূৰ্ণ বৈঠকত। লক্ষণীয়ভাৱে 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত আসন বুজাপৰাত উপনীত হোৱা নাছিল কংগ্ৰেছ দল, যাৰ বাবে মিত্ৰজোঁটৰ পৰৱৰ্তী বৈঠক আসন বুজাবুজি পৰা হ'ব মূল এজেণ্ডা। কাইলৈ বৈঠকৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিছে মিত্ৰজোঁটৰ পৰৱৰ্তী মূল বৈঠক সম্পৰ্কে।